ডক্টৰ মছুদ আলম ডাঙৰীয়াক আজি আমি যি ৰাজহুৱাভাৱে আমি তেখেতক সম্বৰ্ধনা জনালোঁ আৰু আজি অনুষ্ঠানটো খুবেই ভাল লাগিছে। আমাক যথেষ্টখিনি সহায় জনাইছে, সকলোখিনি আহিছে আৰু তেখেতৰ যি কৰ্মৰাজি, তেখেতে এজন চিকিৎসকে নাছিল, তেখেতে নাট্যকাৰ আছিল, তেখেতে লিখিছিল, বহুখিনি তেখেতে অৱদান আছে ৰাইজৰ। আৰু আমি ভাবোঁ যে উঠি অহা যি প্ৰজন্ম আছে তেখেতক এতিয়া বহুতে চিনি নাপায়। আজি ভাবিছোঁ আজি আমাৰ এইটো যিটো বাৰ্তা গৈছে, ইয়াৰ যিসকল আমাৰ পূৰ্বপুৰুষসকলে তেওঁৰ বিষয়ে জানে, কিন্তু উঠি অহা প্ৰজন্মই তেখেতক চিনি পোৱাটো খুব এটা জৰুৰী হয়। আজি আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসমৰ এজন বৰেণ্য ব্যক্তি, আমাৰ শিৱসাগৰ জিলাৰ চামগুৰি অঞ্চলৰ ডক্টৰ মছুদুল হক ডাঙৰীয়াক এক ৰাজহুৱাভাৱে আমি গৰীয়া জনগোষ্ঠীৰ হৈ তেখেতক সম্বৰ্ধনা আজি জ্ঞাপন কৰিছোঁ। তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিক স্বীকৃতি হিচাপে আমি আজি সন্মান যাচিবৰ বাবে আগবাঢ়ি আহিছিলোঁ আৰু চামগুৰি যুৱ সংঘৰ এই প্ৰেক্ষাগৃহত আজি তেখেতক ৰাইজৰ উপস্থিতিত আমি ৰাজহুৱাভাৱে এই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতৰ কৰ্মৰাজি আচলতে আমি সাধাৰণ লোকে অনুমানে কৰিব নোৱাৰে। বিভিন্ন দিশত প্ৰতিটো বিষয়ত তেখেতে চিকিৎসাৰ পৰা খেলৰ জগতৰ সামাজিক বা লিখক হিচাপে, সমাজ সংগঠক হিচাপে, ক্ৰীড়া সংগঠক হিচাপে সকলো ক্ষেত্ৰতে তেখেতৰ দখল আছে আৰু তেখেতৰ ত্যাগ আছে। এই অঞ্চলতে নহয়, বিভিন্ন ইয়াৰ কালুগাঁও, মগৰাহাট, শিৱসাগৰ বিভিন্ন ঠাইত তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিক আচলতে আমি এজন অসমবাসী হিচাপে আমি তেখেতক স্বীকৃতি দিয়াটো খুবেই প্ৰয়োজন বুলি ভাবিছিলোঁ আৰু আজি এই শুভক্ষণতে আমি তেখেতৰ এই সম্বৰ্ধনাটো আজি সম্পন্ন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।